এতিয়া হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী অনন্ত শইকীয়া। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এখন ঐতিহ্যমণ্ডিত ঠাই শিলডুবি, য'ত মায়ঙৰ এটা ঐতিহ্যমণ্ডিত অঞ্চল হয় শিলডুবি, বিশ্ববিখ্যাত। আৰু ইয়াত বৰ্তমান মই আজি মোৰ ভাইটিৰ বোৱাৰীৰ ঘৰত আহিলোঁ। তাতে আহিলোঁ আমাৰ ভিনদেউ দিব্যজ্যোতি বৰুৱা, তেখেত হৈছে আমাৰ প্ৰসন্ন মেধি। তেখেতে শিক্ষকতা কাম কৰে। তেখেতে এটা ঐতিহ্যমণ্ডিত ডাঙৰ এটা কথা ক'লে, যিটো আমাৰ ইতিহাসৰ লগত আমাৰ জড়িত হৈ আছোঁ। যিহেতু আমি অসমীয়া জাতি হিচাপে, অসমৰ সংস্কৃতি হিচাপে তেখেতৰ পৰা অলপ এই বিষয়টো তেখেতে যিটো কথা অলপ আগত জনালে, বহুত এটা গুৰুত্বপূৰ্ণ বিষয়, অজ্ঞাত কথা আমি গম পালোঁ, বহুত ভাল লাগিছে। এই বিষয়টো আপুনি সুন্দৰকৈ অলপ কৈ দিব। বহলকৈ মানে কথাটো এনেকুৱা ধৰণৰ, আমি নাজানো আমাৰ দেউতাহঁতৰ দিনৰ কথা। আমাৰ ইয়াতে মানে এই নদীৰ আমি য'ত উপস্থিত আছোঁ বৰ্তমান, তাৰ কিনাৰতে এডাল আহঁত গছ আছিলে। আহঁত গছডাল মানে গৰাখহনীয়া খহাই লৈ গ'ল। তাৰ তলতে মানে এটা মূৰ্তি আছিলে, শিলৰ মূৰ্তি। এই শিলৰ মূৰ্তিটো এনেকুৱা ধৰণৰ মহত্ব। আমাৰ দেউতাহঁতে কৈছিলে, তাৰমানে তেতিয়া আজি প্ৰায় 60 বছৰমান আগত, 60-70 বছৰমান আগত, তেতিয়া তাৰমানে পিছদিনাখন আজি যদি কিবা দিবলগীয়া হয়, কালিলৈ কিবা বিয়া বা সকাম আছে, এই পৰ্বটো কৰিবলগীয়া হ'লে সেই গোসাঁইটোৰ তলত আহি পেলাই বন্তি এগছ ধুনীয়াকৈ দিব, সেৱা সৎকাৰ কৰি একে অন্তৰকৰণে দিয়াৰ পিছত পিছদিনাখন বিয়াৰ যিখিনি সামগ্ৰী বা সকামৰ যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি গোটেইখিনি তাৰ সন্মুখতে দি থৈ যায়। একে টৌ কেৰাহীৰ পৰা হেতা যিমানখিনি বস্তু লাগে, এই প্ৰয়োজনীয় বস্তুখিনি দি যাব। তাৰপিছত সেইখিনি বস্তুখন তাত নি পেলাই ইউজ কৰাৰ পিছত আকৌ এদিন লাগে, দুদিন লাগে বোলে, দুদিন লগা হ'ল, দুদিন তেওঁলোকে ৰাখিব পাৰিব। তাৰ দুদিনৰ পিছত বোলে কামখিনি শেষ হ'ল, তাৰ পিছদিনাখন আকৌ ধুনীয়াকৈ এই বন্তি এগছ দি পেলাই আকৌ তাতে তেওঁৰ ওচৰত থৈ গ'ল। তেওঁৰ ওচৰত থৈ যোৱাৰ পিছত এই ৰাতিৰ ভিতৰতে আকৌ বস্তুখিনি তাৰ পৰা আকৌ অন্তৰ্ধান হ'ল। তেনেকুৱা ধৰণে চলি আছিল। কিন্তু তাৰ মাজত আমাৰ দেউতাহঁতে কৈছিলে, তাৰমানে তাৰ মাজত কাৰোবাৰ এখন তেনেকুৱা তুলনি বিয়াত মানে কোনোবাই কিবা হেতা নে কিবা পিতলৰ টৌ এটা তাৰমানে নিদিলে, সেইটো আত্মসাৎ কৰিলে। এই বস্তুটো তাৰ পিছৰ পৰা মানে বস্তুটো নিদিয়া হৈ গ'ল। এইটো তেনেকুৱা ধৰণৰ মহত্ব। আৰু গাঁওখনত এনেকুৱা আমাৰ এখন দামোদৰ সত্ৰ আছে। এই সত্ৰখনত আমাৰ শিলডুবি গাঁওখনত য'তেই মানে গাঁত খান্দে, ত'তেই কিছু মূৰ্তি, শৰাই হওক, কোনোবা ভগৱানৰ মূৰ্তি হওক বা কোনোবা কৃষ্ণৰ মূৰ্তিয়ে হওক বা বিভিন্ন কিবা শিলালিপি কিছুমান পোৱা যায়, সাজ কটা মূৰ্তি তেনেকুৱা প্ৰায়। আপোনালোকক দেখুৱালোৱে এইখিনি। অকণমান আগতে আপোনাৰ আমি এইখন গৃহত গৈ দেখি আহিলোঁ, পাথৰ এটা আপুনি কৈছিলে, সেই কথাখিনি আমাৰ দৰ্শকক আপুনি আকৌ পুনৰ এবাৰ অৱগত কৰকচোন। এইটো আপোনালোকে দেখিছে, এই পাথৰটো মানে এনেকুৱা ধৰণৰ, যিঘৰ মানুহ তাত এই বস্তুটো আছে, তেওঁলোকৰ মানে পিছফাললৈ, ঘৰৰ পিছফালে এটা মানে লেট্ৰিনৰ গাঁত খান্দি আছিলে। গাঁত খান্দি থাকোঁতে 3টা গাঁত খান্দি হ'ল। এই লাষ্টৰ যিটো 4 নম্বৰ গাঁত, এই 4 নম্বৰ গাঁতটো খান্দোতেই মানে এটা শিল পাই গ'ল তেওঁলোকে। শিল পোৱাৰ পিছত মানে বস্তুটো ইফালে মানে হেৰি কৰে, খান্দে, সিফালে খান্দে, তেনেকৈ